এই ভিডিঅ'টোত আমি ইংলিছ গ্ৰামাৰৰ এটা নতুন বিষয় শিকিম। এই নতুন বিষয়টো শিকাৰ আগতে আমি এই পেজটোত থকা সেন্টেন্স কেইটালৈ অকমান মন কৰোচোন। প্ৰথমটো সেন্টেন্স আছে I see a bird। দ্বিতীয়টো সেন্টেন্স আছে a bird is seen by me। এতিয়া চোৱা, একেটা কথাকে দুই ধৰণে লিখিছে বা দুই ধৰণে কোৱা হৈছে। প্ৰথমটো সেন্টেন্সত আছিলে কি I see a bird, আৰু দ্বিতীয়টো সেন্টেন্সত আছিলে a bird is seen by me। এতিয়া I see a bird বুলি কওঁতে ইয়াত সাবজেক্টৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। ইয়াত I টো হৈছে সাবজেক্ট, আৰু এনেদৰে সাবজেক্টৰ ওপৰত বেছি গুৰুত্ব দি যি সেন্টেন্স প্ৰকাশ কৰা হয় বা লিখা হয় তাক আমি এক্টিভ ভইচ বুলি কওঁ। আৰু a bird is seen by me, ইয়াত কি হৈছে, এই অবজেক্টটো a birdটো আসলে অবজেক্ট, তাক কি কৈছে এই সেন্টেন্সটোত প্ৰথমে আনি লিখিছো আমি a bird is seen by me। ইয়াত I টো অবজেক্ট হলগে, ইয়াত me হৈ গ'ল। আৰু ইয়াত অবজেক্টৰ ওপৰত বেছি গুৰুত্ব দিয়াৰ কাৰণে, a birdৰ ওপৰত বেছি গুৰুত্ব দিয়াৰ কাৰণে ই হলগে এটা পেসিভ ভইচ। অৰ্থাৎ এই ভিডিঅ'টোত আজি আমি ভইচৰ বিষয়ে আলোচনা কৰিম। আমি ইতিমধ্যে পালো যে ভইচ দুটা, এটা হৈছে এক্টিভ ভইচ য'ত আমি লিখিছিলো I see a bird, আৰু দ্বিতীয়টো হৈছে পেসিভ ভইচ য'ত আমি লিখিছিলো a bird is seen by me। I see a bird is seen by me। ইয়াত আমি গম পালো যে দ্বিতীয়টো সেন্টেন্স a bird is seen by me, এই সেন্টেন্সটো পেসিভ ভইচত আছে। গতিকেলৈ আমি এতিয়া এই সেন্টেন্সটো অধ্যয়ন কৰি পেসিভ ভইচৰ কেইটামান সাধাৰণ নিয়ম উলিয়াম। প্ৰথমটো আমি চাওঁ some common rules of changing voice। প্ৰথমতে আমি পাইছো কি, object of active voice becomes subject in passive voice। এতিয়া ইয়াত active voice আছিলে I see a bird, এতিয়া ইয়াত a bird টো আমি passive voiceত subject হিচাপে বহুৱালো। অৰ্থাৎ active voiceৰ যিটো object আছিলে তাক আমি কি কৰিলো, passive voiceত subject হিচাপে বহুৱাই দিলো। আমি এতিয়া দ্বিতীয়টো ৰুল পাম subject of active voice becomes object in passive voice। active voiceৰ subject আছিলে I, এতিয়া passive voiceত ই কি হল, me হল, আৰু ই objectৰ ঠাইত বহিলগৈ। তৃতীয়টো নিয়ম পামগে আমি কি, main verb is written in past participle form in passive voice। যিকোনো পেসিভ ভইচতে আমি মেইন ভাৰ্বটো সদায় past participle form অৰ্থাৎ V3 ফৰ্মত লিখো। মনত ৰাখিবা, পেসিভ ভইচত সদায়, যিকোনো পেসিভ ভইচত সদায় আমি কি কৰিম, মেইন ভাৰ্বটো past participle ফৰ্মত অৰ্থাৎ V3 ফৰ্মত লিখিম। 4 নম্বৰ নিয়মটো হ'ল an auxiliary verb is used after subject in passive voice। passive voiceৰ subjectৰ পাছত আমি এটা auxiliary verb ব্যৱহাৰ কৰিম। auxiliary verbটো সদায় সেন্টেন্সটো কোন টেন্সত আছে, সেন্টেন্সৰ সাবজেক্টটো কি নাম্বাৰ আৰু কি পাৰ্সন তাৰ ওপৰত ভিত্তি কৰিহে বহুৱা হয়। এতিয়া auxiliary verb কোনবিলাক, auxiliary verb বিলাক হ'ল am, is, are, was, were, shall, should, will, would, can, could, may, might, must, এইবিলাক হ'ল auxiliary verb। আৰু সেন্টেন্সৰ সাবজেক্ট, টেন্স আৰু সাবজেক্টৰ পাৰ্সন অনুসৰি আমি পেসিভ ভইচত এটা auxiliary verb বহুৱাম। বহে। 5 নম্বৰ ৰুলটো হ'ল
A preposition is used before object in passive voice. Passive voice or object or agot eta preposition bohe. Ami ako agor sentence passive voice or sentence to lesa. Yat ki koise by preposition to bohua hoise. A bird is seen by me yat by to eta preposition. Kintu etu kotha nohoy je hodai by preposition e bohibo yat ami verb onukori ketiaba preposition change korim. Jeneke no verb thakile k-n-o-w no verb thakile to bohuam. Shock aru surprise thakile at bohuam. Please aru satisfy thakile with bohuam. অর্থাৎ আমি ভার্ব অনুসৰি কি কৰিম প্ৰিপজিশন কিটা চেঞ্জ কৰিম এতিয়া আমি এটা কমন স্ট্ৰাকচাৰ লব পাৰো পেসিভ ভয়েসৰ ইয়াত কি হ'ব প্ৰথমে এটা সাবজেক্ট এক্টিভ ভয়েসৰ অবজেক্ট তাৰ পিছত টি থাকিব অক্সিলাৰি ভার্ব থাকিব অক্সিলাৰি ভার্বটো আমি আগেই কৈছিলো সাবজেক্ট আৰু পাৰসন আৰু সেন্টেন্সটোৰ টেন্সৰ ওপৰত নিৰ্ভৰ কৰিব তাৰ পিছত মেইন ভার্বটো থাকিব সদায় পাষ্ট পাৰ্টিসিপল ফৰ্মত তাৰ পিছত এটা প্ৰিপজিশন বহিব তাৰ পিছত এটা অবজেক্ট বহিব কিন্তু কেতিয়াবা এই স্ট্ৰাকচাৰটোৰ অলপ হালহলনিও হ'ব পাৰে কাৰণ যেতিয়া আমি অমিশন অফ দা ডোৱাৰ ইন পেসিভ ভয়েস কৰো তেতিয়া আমি কি কৰিম প্ৰিপজিশনটো আৰু অবজেক্টটো ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহত মই তোমালোকক কেনেকৈ টেন্স অনুসৰি আৰু সেন্টেন্স অনুসৰি ভয়েস চেঞ্জ কৰা হয় তাৰ নিয়মাৱলীসমূহ দিম